বহুদিন নহয়, মাত্ৰ 2 বছৰ। আৰু মই কংগ্ৰেছৰ পৰা আঁতৰি নাই থকা, মই কংগ্ৰেছতে আছো, কাৰণ মই বিজেপিত যোৱা নাই। মই কংগ্ৰেছ আদৰ্শতে আছো, তৃণমূল কংগ্ৰেছত আছো। তৃণমূল কংগ্ৰেছো হৈছে কংগ্ৰেছৰ এটা ফাল। আৰু আমি তৃণমূলত আছো যদিও আমি বিৰোধী ঐক্যত থাকি আমি একেলগে বিজেপিক উৎখাত কৰা, বিজেপিৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰি আছো। কিন্তু পাৰ্থক্যটো এইটো, তেতিয়া যেনিবা আমি বেলেগ এখন মঞ্চত থাকি কৰিছিলো, এতিয়া কংগ্ৰেছৰ মঞ্চলৈ আহি কংগ্ৰেছৰ মঞ্চৰ পৰা আমি বিজেপিৰ বিৰুদ্ধে আকৌ সেই যুঁজখন আমি আৰু শক্তিশালী কৰিবৰ কাৰণে আমি মনস্থ কৰিছো। ৰাইজৰ মাজত আগতে যেনেকে আছিল এনেকেই মইতো আছোৱেই। মইতো যদিও 2 বছৰ আঁতৰি আছিলো, মানুহৰ লগত মোৰ সম্পৰ্ক আছিলে টেলিফোনৰ যোগেদি, আৰু মই ইয়ালৈ আহিলে মানুহৰ ঘৰলৈ যাওঁ, বিপদ আপদত হলে মানুহৰ ঘৰলৈ যাওঁ মই, তেনেকেতো এটা মোৰ সম্পৰ্ক আছিলে। আৰু এতিয়া কথাটো হৈছে কি, গহপুৰত আপোনালোকে ভাবিব পাৰে, ক'ব পাৰে আপোনালোকে, আপুনি ইনডাইৰেক্টলি এইটোৱে কৈছে যে ইমান শক্তিশালী ধনৱন্ত এজন বিধায়ক আছে, ৰাইজে কি, মই কোনো নাই ধনৱন্ত এইবিলাকে একো কাম নাই। গহপুৰতো মানুহে অসমত যেনেকে মানুহে মামা আৰু মামাৰ পত্নী গোটেই সম্পত্তি আঙুলিৰ মূৰত লিখি আছে, ঠিক সেইদৰে গহপুৰৰ বিধায়ক উৎপল বৰাৰ গোটেই জোনাইৰ পৰা ধৰি গুৱাহাটীলৈকে তেওঁৰ সমস্ত যি সম্পত্তি আছে, এই সম্পত্তিৰ তালিকা আমি উপযুক্ত সময়ত প্ৰকাশ কৰিম। আৰু ৰাইজে ইতিমধ্যে জানে, ৰাইজৰ হাতে হাতে। আপুনি মুখ্যমন্ত্ৰীক বিষ নাইকিয়া সাপ বা দাঁত নাইকিয়া সাপ বুলি যে ক'লে, কথাটো কি হয়? মুখ্যমন্ত্ৰী বুলি নহয়, গোটেই বিজেপি দলটোকেই মই কৈছো। বিজেপি দলটোৱে হৈছে বিষ নোহোৱা সাপ এতিয়া। কিয় এইকাৰণে বিষ নোহোৱা সাপ হব, এই কেইদিনমান মাত্ৰ বাকী আছে, যেতিয়া ইলেকশ্যন সমাগত হৈ পৰিব, তেতিয়া ৰাইজে ভয় খাই আছে। এতিয়া ৰাইজে ভয়ত ভজে বুলি কয় নহয়, কিছুমানে ভক্তিত ভজে, কিছুমানে ভয়ত ভজে। এতিয়া ভয়ত ৰাইজে ভজি আছে বিজেপি, আৰু যেতিয়া দেখিব যে এওঁলোকক আৰু ভজি লাভ নাই, আৰু এওঁলোকে এতিয়া নোৱাৰে, আৰু সেইখিনি সময়ত ৰাইজে ওলাই আহিব। তোমাৰ এতিয়ালৈকে চোৰাংচোৱা বিলাকে, তোমাৰ পুলিচ বিভাগে, তোমাৰ পুলিচৰ যি চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্ট, তেওঁলোকে কি ৰিপৰ্ট কৰি আছে? তেওঁলোকে দেখা নাছিলে এই যে আজি সুমি বৰা, তাৰ্কিক বৰা বা যি আজি আপোনাৰ প্ৰায় 12,000 কোটি টকাৰ যিটো কেলেংকাৰী অনলাইনত, এই কেলেংকাৰী এক ৰাতিত হোৱা নাই। এই কেলেংকাৰী আমাৰ হাতত পোৱা তথ্য মতে আজি প্ৰায় 2020 চনৰ পৰা ষ্টাৰ্ট হৈছে। 2020 চনৰ পৰা, কভিডৰ পিছৰ পৰা ষ্টাৰ্ট হৈছে। ইমান দিন পুলিচ ক'ত কৰি আছে? পুলিচে কিয় গম পোৱা নাছিলে? এইটো এটা ইলিগেল অনলাইনত চলি আছে। গতিকে এইবিলাক যেতিয়া তেওঁ এইটোৱেই, তাৰ বাহিৰে বিজেপিৰ অন্য কোনো প্ৰেক্টিচ নাই। কথা হ'ল কি, মানুহক মূৰ্খ বনাবলৈ সদায় চাই, কিন্তু মই হিমন্ত বিশ্বক কৈছো, বিজেপিক কৈছো, ইংৰাজ পণ্ডিতজনৰ সেই কথা মনত ৰাখক যে তুমি কিছু মানুহক তুমি কিছুদিনৰ কাৰণে মূৰ্খ বনাই ৰাখিব পাৰিবা, কিন্তু সকলো মানুহক তুমি সৰ্বকালৰ কাৰণে মূৰ্খ বনাব নোৱাৰা। এই আপ্তবাক্য তেওঁক পঢ়িবলৈ আমি সেইটো কংগ্ৰেছৰ স্থিতিটো মই আজি ক'ব নোৱাৰিম, কিন্তু এইটো কথা ঠিক, কংগ্ৰেছ যথেষ্ট শক্তিশালী হৈছে। আটাইকেইটা সমষ্টিত ৰাইজৰ সাংঘাতিক ধৰণৰ উৎসাহ দেখা গৈছে, আৰু প্ৰাৰ্থীৰো যথেষ্ট ভিৰ হৈছে। গতিকে ইয়াৰ পৰা বুজা যায় যে ৰাইজে এই উপনিৰ্বাচনতো বিজেপিক কিমানে প্ৰাৰ্থিত্ব বিচাৰিছে বাৰু গোটেইকেইটা সমষ্টি? সেইটো মোৰ হাতত তথ্য নাই।